আপোনালোকে চাই আছে মোৰ হাঁহৰ পোৱালিৰ আজি 57 দিন সম্পূৰ্ণ হৈছে আৰু মই বহুতখিনি পানীত ফিনিশাৰ মিহলাই দিছো। ফিনিশাৰ মিহলাই দিয়াৰ পিছত ধুনীয়াকে মই ইয়াত কেলফোফেৰলটো দিম আৰু কেলফোফেৰলটো মই সবকেইটা ভিডিঅ'ত কৈ থৈছো যে কেলফোফেৰলটো আঠা টাইপৰ হয়, চাওক এনে পুৰা আঠা হয়। এইটো পানীত দিলে মানে পানীৰ লগত ধুনীয়াকে নিমিহিলে, গতিকে মই যেহেতু ইয়াত দানা দিম, ধানৰটো দিম, ধান দিম, তাৰ কাৰণে ইহঁতৰ লগত ধুনীয়াকে মিহলি হৈ যাব। আৰু এনে পানী আপোনালোকে এনেকৈ পানী চাই আছে, এইটো পানী নাথাকে। ইয়াত দানা সকলো বস্তু এড কৰাৰ পিছত মিহলোৱাৰ পিছত এইটো টাইট হৈ যাব, এনেকুৱা পানীৰ দৰে ঢিলা হৈ লিকুইডৰ দৰে ঢিলা হৈ নাথাকে। গতিকে বলক এতিয়া মই আৰু অলপ কেলফোফেৰলটো দি যাম, কাৰণ মই 3 দিন ঘৰত নাছিলো। 3 দিন কোনো ধৰণৰ ঔষধ মই ব্যৱহাৰ কৰা নাই, মা দেউতাই অকল আধাৰহে দিছে, ঔষধটো দিব পৰা নাই। তো তাৰ কাৰণে মই আজি কেলফোফেৰলটো অলপ বেছিকৈ দিম। তাৰপিছত কালি মই বাকী যিখিনি ঔষধ পাতি আছে, এই ঔষধ পাতিবিলাক কালি মই ব্যৱহাৰ কৰিম, তো আজি একো ব্যৱহাৰ নকৰোঁ। আহক মই দানাখিনি আগত বনাই ৰেডি কৰি লওঁ। পোনপ্ৰথমে মই ধানৰটো লৈ লওঁ। আপোনালোকৰ যিমানখিনি হাঁহ আছে, হাঁহৰ পোৱালি আছে, এইকেইটা হাঁহৰ যিখিনি মানে ধানৰটো দিলে খাব, সেইখিনি আপোনালোকে দিব। ইয়াতকে তো বেছি পৰিমাণ নিদিব, কাৰণ দানাটো আপোনালোকে বেছি পৰিমাণ দিয়াৰ চেষ্টা কৰিব। দানা যদি আপোনালোকে 50-60% দিছে, তেতিয়াহ'লে 40% আপোনালোকে বাকী বস্তু মিলাই দিব। তেতিয়াহ'লে আপোনালোকৰ পোৱালিটোৰ গ্ৰথ সোনকালে হ'ব ধৰিব। গতিকে মোৰ মানে অলপ দানাটো কম গৈ আছে আৰু এই ধান এইবিলাকে 60% গৈ আছে, দানাটো 40%। মোৰ উল্টাহে হৈছে, তাৰ কাৰণে মোৰ হাঁহৰ পোৱালিৰ গ্ৰথবিলাক ইমান সোনকালে ইমান হোৱা নাই। যদি মই যিখিনি হৈছে ভালে হৈছে, আৰু যদি মই 60%কে দানা আগৰ দৰে দিব পাৰিলো হয়, মানে আজিৰ আগৰ দৰে যদি দিব পাৰিলো হয়, তেতিয়াহ'লে আৰু সোনকালে ইহঁতে ডাঙৰ হ'লে হয় হাঁহৰ পোৱালিবিলাক। তো আপোনালোকে চেষ্টা কৰিব 60% দিয়াৰ, কাৰণ 100%টো কোনো ফাৰ্মাৰেই দিব নোৱাৰিব, কাৰণ ইয়াত বহুত এটা খৰচ আহি যায়। তো মই দানাখিনি বনাই ৰেডি কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছো কেনেকৈ মই দানা হাঁহৰ পোৱালিবিলাকক দিওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ হাঁহৰ পোৱালিৰ 57 দিন সম্পূৰ্ণ হৈছে আৰু আপোনালোকে চাওক মোৰ হাঁহৰ পোৱালিবিলাকৰ গ্ৰথ। আপোনালোকে চাই কওক মোৰ হাঁহৰ পোৱালিৰ গ্ৰথ 57 দিন হিচাপে কেনেকুৱা হ'ল। আপোনালোকে চাওক, ওচৰত লৈ আপোনালোকক দেখুৱাওক। প্ৰায় 1 কেজি 100 গ্ৰাম এনেকৈ ওজন হৈছে আৰু মই ইয়াত 40টা ৰাখিছোঁ। তাৰপিছত আৰু ইয়াত ৰাখিছোঁ 80টামান। তো এইবিলাক চাওঁ, মই চবকেইটা ভগাই ৰাখি থৈছোঁ, কাৰণ চবকেইটা যদি একেলগে থাকে ইহঁতে দানা খাব নোৱাৰে। তাৰ কাৰণে মই ইহঁতক ছেপাৰেট কৰি বেলেগ বেলেগ জেগাত থৈছোঁ। আৰু এটা মানে এইটো ছাইডত থৈছোঁ, আপোনালোকক দেখুৱাই দিওঁ। এইটো ৰুমত এটা থৈছোঁ, ইয়াত আছে 60+ আছে। গতিকে চবকেইটা মই বেলেগ বেলেগকৈ থৈছোঁ, যাতে ইহঁতে মানে দানা দিলে উৎপাত নকৰে আৰু ধুনীয়া কৰি যাতে খাব পাৰে। তাৰ কাৰণে মই ইহঁতক ধুনীয়াকৈ মই বেলেগ বেলেগকৈ ৰাখি থৈছোঁ। আৰু মোৰ ৰুমটো চাওক আপোনালোকে, এয়া মানে 14x21 ফুটৰ ৰুম হয়, আৰু এনেকুৱা ৰুমত মই এনেকৈ থৈ দিছোঁ। এনেকুৱা 14x21 মোৰ 3খন ৰুম আছে। এতিয়ালৈকে ইয়াত মানুহ নাথাকে, গতিকে নতুনকৈ বনোৱা হৈছে, তাৰ কাৰণে মই হাঁহৰ পোৱালিবিলাক থৈ দিছোঁ। চাওক আপোনালোকে, এয়া খুব ধুনীয়া ডাঙৰ জেগা, আৰু তলত পূৰা মাটি হয়, তো মাটিৰ ওপৰত থৈ দিছোঁ, আপোনালোকে চাই আছে। আৰু এইটো আৰু এটা ৰুম, এইটো ৰুমতো এনেকুৱা মাটি খোলা জেগা, ইয়াত থৈ দিয়া হৈছে। গতিকে ইহঁতক ডিংকাৰত পানী দিয়া হ'ল, পানী খাবলৈ দিয়া হ'ল, পানী ইহঁতে খালে। এতিয়া মই দানা দিম, আপোনালোকে চাই যাওক। আৰু মোৰ দানা কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। এয়া দানা মই ডাঙৰ পোৱালিবিলাকক এনেকৈ
দি আছো চাওক দিয়াৰ লগে লগে ইহঁতে উৎপাত লগাই দিয়ে তাৰ কাৰণে ইহঁতক বৰ্তনত দিলে ইহঁতে খাব নোৱাৰে তাৰ কাৰণে এইটো ব্যৱস্থা মই কৰিছো বস্তাত দিয়াৰ বস্তাত দিলে ইহঁতে ধুনীয়াকে খাব পাৰে তো এনেকে মই ইয়াত আছে 40টা পোৱালি 40টা পোৱালিক মই সেপাৰেট কৰিছো কাৰণ ইহঁতে বেছি ডাঙৰ হয় মানে 1 কেজি ওপৰত হয় ইহঁতৰ ওজন হৈছে তাৰ কাৰণে মই ইহঁতক বেলেগ কৰি থৈ দিছো ইহঁতৰ কৈ যিবিলাক অলপ সৰু আছে ইহঁতৰ কাৰণে সৰুবিলাক খাব নোৱাৰে গতিকে ডাঙৰবিলাকক মই সেপাৰেট কৰি দিছো আৰু সৰুবিলাকক মই সেপাৰেট কৰি দিছো যাতে সবে প্ৰপাৰলি মানে দানাটো খাবলৈ পায় তো আপোনালোকৰ যদি এনেকুৱা আছে দুই এটা পোৱালি সৰু ডাঙৰ আছে তেতিয়াহলে আপোনালোকে সৰু ডাঙৰটো যদি সম্ভৱ হয় থোৱাৰ জায়গা যদি আছে মোৰ দৰে যদি ৰুম আছে আৰু যদি আপোনালোকে ধুনীয়াকে হাঁহৰ পোৱালি থোৱাৰ কাৰণে বনাইছে তেতিয়াহলে আপোনালোকে এইটো মোৰ দৰে ব্যৱস্থা কৰিব পাৰে ডাঙৰবিলাক এটা সাইডত কৰিব পাৰে সৰুবিলাক এটা সাইডত কৰিব পাৰে তেতিয়াহলে সৰুবিলাকও ধুনীয়াকে দানা খাব পাৰিব আৰু ডাঙৰবিলাকেও খুব ধুনীয়াকে দানা খাব পাৰিব তো আপোনালোকে এনেকে দিব পাৰে এতিয়া হক মই আৰু এটা বেচক এইটো ৰুমত থৈছো এইটো ৰুমত মই ইহঁতক এই পেপাৰটোৰ ওপৰত দানা দিম আৰু ইহঁতৰ খুবে ভোক লাগিছে ইহঁতে খোৱাৰ কাৰণে উৎপাত লগাইছে তো মই ইহঁতক আগত দানা ধুনীয়াকে দিম ইহঁতকো আগৰ দৰে ডাঙৰবিলাকক যেনেকে দিছো ইহঁতকো সেম তেনেকৈ মানে ইহঁতক খাবলৈ দিম তো আপোনালোকে চাই যাওক মই ইহঁতক দানা কেনেকে দিওঁ তাৰপিছত মোৰ সৰু যিকেইটা আছে এইকেইটাক মই দানা দিম ইহঁতকো দানা দিয়া হ'ল মানে মই আপোনালোকক দেখাব নোৱাৰিলো কাৰণ মোৰ এজনে ভিডিঅ' কৰিব লাগে এজনে দানা দিব লাগে তো মই ভিডিঅ'টো আপোনালোকক দেখুৱাব পৰা নাই তো ইহঁতক এনেকে দানা দিলো ইয়াত 80+ আছে হাঁহৰ পোৱালি আৰু ইয়াত যিবিলাক আছে ইয়াৰো প্ৰায় 1 কেজি ওজন হৈছে আৰু কিছুমানৰ অলপ কম আছে মুঠতে 950+ আছে সবকেইটা ইয়াত হাঁহৰ পোৱালিবিলাক আৰু ইয়াতকৈ যিবিলাক অলপ সৰু সৰু কাৰণ আপোনালোকে জানে যদি মোৰ ভিডিঅ' চাইছে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে তেতিয়াহলে আপোনালোকে গম পায় যে মোৰ ইয়াত দুটা বেচ আছে এটা ডাঙৰ বেচ আৰু এটা সৰু বেচ আছিল মোৰ হাঁহৰ পোৱালিৰ তো যিবিলাক মানে অলপ সৰু সৰু সাইজৰ হয় এইবিলাক মই সেকেন্ড বেজৰ হয় আপোনালোকে নাভাবিব যে একেলগে পহিছে এটা ডাঙৰ হৈছে এটা সৰু হৈ আছে গতিকে মোৰ ডাঙৰ বেচটোত বিলাক 1 কেজি প্লাস হৈছে 950 গ্ৰামৰ পৰা লৈ 900 গ্ৰামৰ পৰা লৈ 1 কেজি প্লাস হৈছে আৰু যিবিলাক সৰু আছে এইবিলাক 700 গ্ৰামৰ পৰা প্ৰায় 800 গ্ৰাম 850 গ্ৰাম 900 গ্ৰাম এনেকুৱা হৈছে তো আপোনালোকক মই মোৰ সেকেন্ড বেজৰ পোৱালি কেইটা দেখুৱাই আছো এইটো চাওক আপোনালোকে মোৰ সেকেন্ড বেজ হয় আৰু মোৰ সেকেন্ড বেজৰ হাঁহৰ পোৱালিৰ ওজন এনেকুৱা হৈছে আপোনালোকে চাই আছে এই ওজনত মই আপোনালোকক কলো যে মোৰ সেকেন্ড বেজৰ হাঁহৰ পোৱালিবিলাকৰ ওজন প্ৰায় 700 গ্ৰামৰ পৰা ষ্টাৰ্ট হৈ 800 গ্ৰাম 850 গ্ৰাম লৈ গৈছে আপোনালোকে চাই আছে মোৰ হাঁহৰ পোৱালি এতিয়া মই ধুনীয়াকৈ ইহঁতক দানা দিলো আপোনালোকক দেখুৱাই যাম আৰু আজি মই ঔষধৰ লগত মানে দানাৰ লগত কোনো ধৰণৰ ঔষধ ব্যৱহাৰ কৰা নাই কাৰণ মই ডাইৰেক্ট ফেৰল দিছো আৰু পোৱালিবিলাকৰ খুবেই ভোক লাগিছে কাৰণ মই 3 দিন ঘৰত নাছিলো মই 3 দিন ভিডিঅ' আপোনালোকক দিব পৰা নাছিলো তাৰ কাৰণে মই খুবেই দুখিত আৰু কালিৰ পৰা মই ঔষধ দিয়াৰ চেষ্টা কৰিম কি ঔষধ দিব লাগে আপোনালোকক সবিশেষ জনাই যাম আৰু এটা কথা হ'ল যে মই আপোনালোকক জনাম আৰু 2-3 দিন পিছত মোৰ 2 মাহ কমপ্লিট হ'ব আৰু 2 মাহ কমপ্লিটত মোৰ কিমান টকা খৰচ গ'ল আপোনালোকক আকৌ 1 মাহত যেনেকৈ জনাইছিলো এইবাৰ আপোনালোকক জনাই যাম গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো আজিৰ ভিডিঅ' আপোনালোকক এইখিনি আছিলে আৰু নিশ্চয় পৰৱৰ্তীত মই ভিডিঅ' দিয়াৰ চেষ্টা কৰিম আপোনালোকে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকক ধন্যবাদ আপোনালোকক সকলোক